আজিৰ এই ভিডিঅ'টিত ৰিজনিঙৰ আন কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা এই কুৱেশ্যনটো তোমালোকে চোৱাচোন ইয়াতে আছে 1 ইয়াতে আছে 4 নেক্সট ইয়াতে আছে 9 আৰু ইয়াতে কি আছে কুৱেশ্যন মাৰ্ক দি থোৱা আছে ঠিক একে ধৰণে ইয়াতে আছে 1 ইয়াতে আছে 2 ইয়াতে 3 ইয়াতে 4 দিয়া আছে নেক্সট ইয়াতে দিয়া আছে 2 ইয়াতে 4 ইয়াতে 6 আকৌ ইয়াতে কুৱেশ্যন মাৰ্ক দিয়া আছে এই কুৱেশ্যন মাৰ্ক দিয়া ঠাইত কি হ'ব আমাক উলিয়াবলৈ কৈছে অপচন এ আছিল 16 and 8 অপচন বি আছিল 49 and 7 অপচন সি আছিল 36 and 4 অপচন নম্বৰ ডি আছিল 25 and 5 গতিকে প্ৰথমতে তোমালোকে নিজে আনসাৰটো উলিয়াবলৈ তোমালোকে চেষ্টা কৰা ভিডিঅ'টো পোষ্ট কৰি ঠিক আছে আৰু যদি হে পাৰিছে আমাক কমেন্ট সেকশনত জনোৱা ইয়াতে এটা প্যাটাৰ্ন আছে তোমালোকে চোৱাচোন প্ৰথমতে এইটো যদি আমি চাও ইয়াতে কি আছে 1 আছে নেক্সট ইয়াতে আছে 2 ইয়াতে আছে 3 ইয়াতে আছে 4 আৰু এক এক হৈ ইয়াতে কি হৈছে বাঢ়ি গৈছে হয়নে চোৱাচোন 1 2 3 4 হৈছে ঠিক একে ধৰণে আমি যদি ইয়াতে চাও ইয়াতে আছে 2 ইয়াতে আছে কিমান 4 ইয়াতে কিমান আছে 6 ইয়াতে কি হ'ব ইয়াতে চোৱাচোন 2 ৰ লগত 2 যোগ কৰোতে কিমান হ'ল 2 ৰ লগত 2 যোগ কৰোতে কিমান হৈছে 2 ৰ লগত 2 যোগ কৰোতে কিমান হৈছে 4 হয়নে চোৱাচোন 2 ৰ লগত 2 যোগ কৰোতে কিমান হৈছে 4 হৈছে এই 4 ৰ লগত আকৌ 2 যোগ কৰোতে কিমান হৈছে 4 ৰ লগত 2 যোগ কৰোতে আকৌ হৈছে 6 এতিয়া নেক্সট ইয়াতে কি হ'ব আকৌ 6 ৰ লগত 2 এটা যোগ হ'ব কাৰণ বাকিটা 2 2 যোগ হৈছে ওটা 6 2 কিমান হ'ব 8 গতিকে এই 8 টো কি হ'ব ইয়াতে আমি চাব লাগিব 8 যেটো আছে হেটো আনসাৰ কাৰেক্ট হ'ব তথাপি ওপৰটো আমি কৰি চাও ইয়াতে কিমান আছে 1 আছে হয়নে ইয়াতে এইখিনি চাও কৰি এবাৰ আমি 1 আছে গতিকে 1 সোৰ যদি আমি স্কয়াৰ কৰো তেনে চোৱাচোন স্কয়াৰ কৰিলে কিমান হ'ব 1 * 1 1 * 1 কিমান হ'ব 1 নেক্সট আছে 4 নেক্সট কিমান আছে 4 আছে হয়নে 4 ৰ যদি আমি স্কয়াৰ উলিয়াও তোমালকে চোৱাচোন কিমান পাম আমি সৰি নেক্সট কিমান উলিয়াব লাগিব আমি 2 উলিয়াব লাগিব 1 ৰ পিছত 2 পাও নহয় গতে 2 স্কয়াৰ কৰিলে কিমান পাম চোৱাচোন 2 * 2 2 * 2 কিমান হ'ল 4 হয়নে 1 ৰ স্কয়াৰ উলিয়াওতে 1 হ'ল 2 স্কয়াৰ উলিয়াওতে কিমান হ'ল 4 হ'ল ঠিক একে ধৰণে আমি যদি নেক্সট টু চাও ইয়াতে আছে 9 হয়নে 2 ৰ পিছত আমি কি পাও 3 পাও গতে 3 যদি আমি স্কয়াৰ কৰো চোৱা 3 * 3 * 3 কিমান হ'ব 9 গতিকে এটা প্যাটাৰ্নত আছে হয়নে চোৱাচোন গতিকে যেহেতু 1 ক স্কয়াৰ কৰোতে 1 হ'ল 2 ক স্কয়াৰ কৰোতে 4 হ'ল 3 ক স্কয়াৰ কৰোতে 9 হ'ল গতিকে 3 পিছত আমি কি পাম 4 পাম গতিকে কি কৰিব লাগিব এতিয়া আমি 4 ৰ স্কয়াৰ উলিয়াব লাগিব গতিকে 4 * 4 4 * 4 কিমান হ'ব 4 * 4 হ'ব 16 অৰ্থাৎ ইয়াতে আমি এইটো পালো 8 হয়নে আৰু ইয়াতে আমি কি পালো 16 আমি এই কুৱেশ্যন মাৰ্কৰ ঠাইত পালো অৰ্থাৎ এতিয়া আমি 8 আৰু 16 থকা অপচনটো বাছি উলিয়াবলৈ লাগিব 8 আৰু 16 ক'ত আছে তোমালোকে চোৱাচোন 8 আৰু 16 আছে অপচন নম্বৰ 8 গতিকে এই অপচনটোৱে হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আশা কৰিছো তোমালোকে ইয়াৰ আনসাৰটো কেনেদৰে উলিয়ালো তোমালোকে বুজি পালা যদি তোমালোকে বুজি পাইছা আমাৰ অনলাইন ক্লাছত জয়েন কৰি লবলৈ নাপাহৰিবা এনআইএমএছ এক্সামৰ অনলাইন ক্লাছ ইতিমধ্যে আৰম্ভ হৈছে মাত্ৰ 149 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে ভিডিঅ'সমূহ চাব পাৰিবা এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰা অথবা আমাক হোৱাটছআপত মেছেজ কৰা আমি তোমাক বুজাই দিম যে তোমালোকে কেনেদৰে অনলাইন ক্লাছত জয়েন কৰিবলৈ পাৰিবা গতিকে 48000 টকা স্কলাৰশ্বিপ তোমালোকে পাবা যদি এই এক্সামত পাস কৰা ঠিক আছে গতিকে মাত্ৰ 149 টকাত তোমালোকে অনলাইন ক্লাছটো কৰিবলৈ নাপাহৰিবা তোমালোকৰ তাৰ পৰাই কমন আহিব এতিয়া আমি এই কুৱেশ্যনটোৰ সমাধান উলিয়াবলৈ আমি চেষ্টা কৰো ইয়াতে আছে 1 ইয়াতে 2 ইয়াতে 3 দিয়া আছে ইয়াতে 11 দিয়া আছে ইয়াতে 7 দিয়া আছে ইয়াতে 5 দিয়া আছে নেক্সট ইয়াতে 120 দিয়া আছে ইয়াতে 45 দিয়া আছে আৰু ইয়াতে দিয়া আছে আমাক কি দিয়া আছে কুৱেশ্যন মাৰ্ক এই কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'ব আমি উলিয়াবলৈ লাগে অপচন আছিল 8 15 বি আছিল 16 সি আছিল 17 আৰু অপচন নম্বৰ ডি আছিল 18 গতিকে ইয়াৰ আনসাৰটো তোমালোকে প্ৰথমতে নিজে উলিয়াবলৈ চেষ্টা কৰা আৰু যদি পাৰিছা আমাক কমেন্ট সেকশনত জনোৱা ঠিক আছে যদি নোৱাৰা তোমালোকে চাই গতিকে চোৱা ইয়াতে যদি আমি এটা প্যাটাৰ্ন আমি লক্ষ্য কৰিছো যে ইয়াতে 11 আছে নহয় এতিয়া 11 ৰ যদি আমি বৰ্গ উলিয়াও 11 ৰ যদি বৰ্গ উলিয়াও স্কয়াৰ কৰো কিমান পাম 11 পূৰণ 11 দুটা 11 পূৰণ কৰি তোমালোকে চাবা 121 তোমালোকে পাবা হয়নে দুটা 11 পূৰণ কৰি কিমান পাবা 121 পাবা এতিয়া ইয়াতে তোমালোকে চোৱাচোন 1 আছে হয়নে 1 ৰ যদি আমি স্কয়াৰ উলিয়াও 1 ৰ যদি আমি স্কয়াৰ উলিয়াও কিমান পাম 1 * 1 1 * 1 কিমান হ'ব 1 এতিয়া 121 ৰ পৰা এই 1 টো যদি আমি মাইনাস কৰি দিও তেতিয়া হলে কিমান পাম 120 পাম
অৰ্থাৎ এইটোৱে নিয়মত কি হৈছে এই প্ৰথম এইখিনি মিলিছে হয়নে চোৱাচোন 11 ৰ স্কয়াৰ উলিয়ালো 11 * 11 11 দুটা পূৰণ কৰিলে কিমান পাম 121 121 পাম আকৌ এই 1 ৰ যদি স্কয়াৰ উলিয়াও 1 পাম এতিয়া এই 111 স্কয়াৰৰ পৰা অৰ্থাৎ 121 ৰ পৰা এই 1টো যদি বিয়োগ কৰি দিও কিমান পাম 120 পাম ঠিক একে নিয়মত আমি বাকি কেইটা মিলিছে নে চাওচোন চাও আহাচোন বাকি কেইটা এটা চোৱা আমি ইয়াৰ 11 ৰ বৰ্গ উলিয়াইছিলো প্ৰথমতে ইয়াতে আমি 7 ৰ বৰ্গ উলিয়াম চোৱা 7 স্কয়াৰ অৰ্থাৎ কিমান হ'ব 7 * 7 অৰ্থাৎ 7 দুটা যদি আমি ইনটু কৰি দিও পূৰণ কৰি দিও 7 7 কিমান হ'ব 7 * 7 কিমান হ'ব 49 আকৌ ইয়াতে চোৱাচোন কি আছে 2 আছে হয়নে 2 ৰ যদি আমি স্কয়াৰ উলিয়াও চোৱা 2 * 2 2 * 2 কিমান হ'ব 4 এতিয়া 49 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও কিমান পাম 45 পাম চোৱাচোন হয়নে ইয়াত চোৱা 45 হ'ল অৰ্থাৎ কোনো এটা নিয়মত এইখিনি মিলিছে হয়নে এতিয়া আমি কি কৰিম এতিয়া আমি একে নিয়মতে আমি এইটো কৰিবলৈ চেষ্টা কৰিম গতিকে ইয়াতে চোৱাচোন ইয়াতে কিমান আছে 5 আছে হয়নে গতিকে আগৰ কেইটাৰ নিচিনাকে 5 ৰ আমি স্কয়াৰ উলিয়াও আহাচোন 5 * 5 5 * 5 কিমান হ'ব 25 হৈ গ'ল নেক্সট ইয়াতে কিমান আছে 3 আছে গতিকে 3 ৰ বৰ্গ উলিয়াও আহাচোন 3 ৰ বৰ্গ উলিওৱা 3 * 3 3 * 3 কিমান হ'ব 9 25 ৰ পৰা যদি আমি 9 মাইনাস কৰো হয়নে 5 ৰ পৰা 9 টো বিয়োগ না যায় 9 টো বিয়োগ না যায় গতিকে 2 ৰ পৰা 1 ধৰাই আনিলে কিমান হ'ল 15 হ'ল 15 ৰ 9 গলে কিমান থাকিব 15 ৰ 9 গলে থাকিব 6 গতিকে ইয়াত 6 পাতিলো এই 1 টোৰ পৰা 1 2 টোৰ পৰা 1 ধৰাই আনিছিলো গতিকে 1 থাকিল গতিকে কিমান পালো আমি 16 পালো যেহেতু আমি 16 পালো এটা 16 কোড আছে চোৱাচোন অপচন সমূহৰ ভিতৰত 16 আছে অপচন নাম্বাৰ বি গতিকে এই যেটো কোৱেশ্চন মাৰ্ক আছে ইয়াতে কিমান হ'ব 16 হ'ব আশা কৰিছো ধুনিয়াকে তোমালোকে ইয়াৰ উত্তৰটো বুজি পালা এতিয়া নেক্সট কোৱেশ্চনটো চোৱাচোন ইয়াতে আছিল 721 নেক্সট আছে 618 515 412 এন্ড দিয়া আছিল আৰু দিয়া আছিল 309 ইয়াতে এই নেক্সট সংখ্যাটো কি হ'ব আমি উলিয়াব লাগে অপচন আছিল 8 106 বি আছিল 216 সি আছিল 206 ডি আছিল 139 গতিকে প্ৰথমতে তোমালোকে এই চেষ্টা কৰা এটা প্যাটাৰ্নত আছে গুটেইখিনি ঠিক একে প্যাটাৰ্ন ইউজ কৰি আমি নেক্সট সংখ্যাটো আমি উলিয়াবলে লাগিব আমি যদি হে ভালদৰে চাও ইয়াতে চোৱাচোন প্ৰথমতে 721 আছে নেক্সট আছে 618 721 ৰ পৰা 618 আমি বিয়োগ কৰি চাও আহাচোন 721 ৰ পৰা 618 আমি কি কৰিম বিয়োগ কৰিম ঠিক আছে এতিয়া চোৱা 1 ৰ পৰা 8 বিয়োগ যাবনে 1 ৰ পৰা 8 বিয়োগ নাযায় ধাৰে আনিব লাগিব 2 ৰ পৰা 1 ধাৰে আনিলে কিমান হ'ব 11 হ'ব 11 ৰ পৰা যদি আমি 8 বিয়োগ কৰো কিমান থাকিব 3 থাকিব এতিয়া 1 আছিল 1 ৰ 1 গলে থাকিলে 0 7 গলে থাকিব 1 অৰ্থাৎ 721 ৰ পৰা যেতিয়া আমি 618 বিয়োগ কৰিলো 103 পালো এতিয়া আকৌ 618 ৰ পৰা 515 আমি বিয়োগ কৰি চাও আহাচোন ঠিক আছে আকৌ কি কৰিম 618 ৰ পৰা 515 আমি বিয়োগ কৰি চাম 618 বিয়োগ 515 মানে বিয়োগটো কৰি চাবা 8 ৰ 5 গলে 3 থাকিব 1 ৰ 1 গলে 0 6 ৰ 5 গলে 1 আকৌ আমি কিমান পালো 103 পালো নেক্সট আকৌ 515 ৰ পৰা 412 বিয়োগ কৰি চাও আহাচোন 515 ৰ পৰা কিমান বিয়োগ কৰিম 412 আমি বিয়োগ কৰিম 5 ৰ 2 গলে থাকিব 3 1 ৰ 1 গলে 0 5 ৰ 4 গলে 1 গতিকে কিমান পালো ইয়াতো বিয়োগ কৰি আমি কিমান পালো 103 পালো নেক্সট চোৱাচোন 412 ৰ পৰা 309 বিয়োগ কৰা 412 ৰ পৰা 309 বিয়োগ কৰিলো চোৱা 2 ৰ পৰা 9 বিয়োগ যাবনে না যায় 1 ধাৰে আনিলে 12 হ'ল 12 9 গলে থাকিব 3 ইয়াতে 0 থাকিল 0 ৰ 0 গলে 0 4 3 গলে 1 ইয়াতে আমি কিমান পালো 103 পালো অৰ্থাৎ তোমালোকে যদি ভালদৰে চোৱা প্ৰত্যেকটো সংখ্যাৰ বিয়োগ কৰোতে আমি কিমান পালো 103 কৈ পাইলো হয়নে গতিকে নেক্সট আমি কি কৰিব লাগিব ইয়াৰে পিছত কি সংখ্যা হ'ব উলিয়াবৰ কাৰণে 309 ৰ পিছত কি হ'ব উলিয়াবৰ কাৰণে 309 ৰ পৰা আমি কিমান বিয়োগ কৰিব লাগিব 309 ৰ পৰা আমি 103 বিয়োগ কৰি দিব লাগিব ঠিক আছে তেতিয়াহে আমি নেক্সট সংখ্যাটো পাম 9 3 গলে থাকিব 6 0 ৰ 0 গলে থাকিলে 0 3 ৰ 1 গলে থাকিব 2 অৰ্থাৎ আমি উত্তৰটো কিমান পালো 206 পালো এতিয়া 206 ক'ত আছে চোৱাচোন অপচনবোৰৰ ভিতৰত অপচন নম্বৰ সি আছে 206 গতিকে এই যেটো কোৱেশ্চন আছে এই কোৱেশ্চনটোৰ অপচন নম্বৰ সি হ'ব কাৰেক্ট আনসাৰ আশা কৰিছো ধুনিয়াকে তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱাচোন ইয়াত দিয়া আছিল az নেক্সট দিয়া আছিল cx নেক্সট দিয়া আছিল fu এই খালি ঠাইত নেক্সট কি হ'ব খুদিছে অপচন a আছিল ir অপচন বি jq অপচন সি iv অপচন নম্বৰ ডি kp
এনেকুৱা ধৰণৰ যেতিয়া তোমালোক কুৱেশ্যন দিব তোমালোকে এইখিনি মনত ৰাখিব লাগিব যেনে এক যদি আমি 1 বুলি ধৰো বিগ 2 6 3 ডিগ 4 এনেকুৱা ধৰণে যেদলৈকে কিমানটা থাকে 26টা হয়নে এইখিনি তোমালোকে মনত ৰাখিব লাগিব অথবা তোমালোকে জানিব লাগিব এইখিনি ঠিক আছে যেনে এক 1 বুলি ধৰিলে আই কিমান হ'ব 9 নম্বৰত কিউ হ'ব 17 নম্বৰত এনেকুৱা ধৰণে সেইকাৰণে মই তোমালোকক এইখন যদি তোমালোকে উত্তৰটো বুজি পাইছা তোমালোকে আমাৰ অনলাইন ক্লাছত জয়েন কৰিবলৈ নাপাহৰিবা অনলাইন ক্লাছত তোমালোকে সম্পূৰ্ণ ভিডিঅ'টি পাবা ঠিক আছে আৰু এনআইএমএছ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট সকলো নোটছ পিডিএফ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সকলোখিনি তাত দিয়া হৈছে মাত্ৰ 149 টকাত তোমালোকে পৰীক্ষাৰ আগলৈকে তাত ভিডিঅ'ছ নোটছসমূহ পাই থাকিবা তোমালোকে এতিয়াই জয়েন কৰিলা ইয়াতকৈ কমত তোমালোকক আন কোনেও অনলাইন ক্লাছ কৰাব নোৱাৰে